গতিকে আজি তেখেতৰ জীয়াৰী আমি অসম চৰকাৰ পূৰ্বতে ঘোষণা কৰাৰ দৰে আজি এছিষ্টেণ্ট টুৰিষ্ট ইনফৰমেশ্যন অফিচাৰ হিচাপে আজি নিযুক্তি পত্ৰ দিছোঁ যাতে পৰিয়ালটো আগন্তুক দিনত মৰ্যাদা সহকাৰে জীয়াই থাকে। মোৰ দাদা আজি এনেকুৱা স্মৃতি কৰি গ'ল আৰু দাদাই নিজৰ ছোৱালীক আজি চাকৰি এপইণ্টমেণ্ট পাইছে। মই বহুত ভাল লাগিছে, বহুত গৌৰৱ অনুভৱ কৰিছোঁ। মোৰ দাদাক মই এনেকুৱা লাগিছে মানে নাই যদিও এই পৃথিৱীত মানে অমৰ হৈ আছে আৰু মই আজিৰ দিনত বহুত খুচি পাইছোঁ। চৰকাৰে যেনেকুৱা কথা দিছে আজি তাৰিখত এপইণ্টমেণ্ট দিম বুলি কৈছিল, যেনেকুৱা কৈছে তেনেকুৱা মানে আজি তাৰিখত এপইণ্টমেণ্ট দিছে। এইটো কাৰণে মই অসম চৰকাৰৰ বহুত ধন্যবাদ জনাইছোঁ। আজি বহুত ভাল লাগিছে এপইণ্টমেণ্ট পাই পেলাই ধন্যবাদ জনালোঁ। CM ছাৰ আহিছে তাৰ কাৰণে বহুত ভাল লাগিছে আৰু ৰাইজেও যিকোনো আমাক ছাপৰ্ট দিছে, ভাল লাগিছে সিহঁতৰ কাৰণে। আৰু আজি বাইদেউক এপইণ্টমেণ্ট লেটাৰ দিছে CM ছাৰে, ভাল লাগিছে বহুত। আজি এপইণ্টমেণ্ট লেটাৰ পাই বহুত ভাল পাইছোঁ। আজি দেউতাক বহুত মিছ কৰিছে। আমি যে মনীশ্বৰ বসুমতাৰীৰ দেউতাৰ বহুত গৌৰৱ অনুভৱ কৰিছোঁ। দেউতাক বহুত মিছ কৰিছোঁ। কোন বিভাগত দিছে তোমাক এপইণ্টমেণ্ট? টুৰিজিম